দেউতা দেউতা ইমানকে মাতি আছো এফালে হাসুন ইমান কাম কৰিব নালাগে এফালে হাসুন মোৰ ওচৰলে হা কি হল মাজনী কিবা কবা নেকি নে কিবা লাগে তোমাক কোৱা সোনকালে আকৌ তোমাৰ কি মোৰ কাৰণে কোনো টাইম নাই নেকি দেউতা মোৰ ওচৰত আহি অলপ বহাচোন মইতো যামগৈ আজি তোমাৰ কি কোনো বেয়া লগা নাই আহাচোন কথা কেইটামান আছিলে মানে হেই আকৰিজনী কি কথা কৈছা তোমাৰ কাৰণে মোৰ কিয় টাইম নহব তোমাৰ কাৰণেতো এই সকলোবোৰ ন আৰু এতিয়া আলহীবোৰ আহি আছে এতিয়া যদি মই নামাতো তোমাৰ ওচৰত বহি থাকো তেওঁলোকে বেয়া বুলি নকব জানো তোমাৰ কাৰণে ইমানখিনি কৰিছো আৰু তোমাক আশীৰ্বাদ দি থৈ যাব লাগিব ন নহবা যদি বেয়াকে কৈ থৈ যায় তোমাক কি হ'ব তেতিয়া সেইকাৰণেহে মই অহা নাই এনেই তোমাৰ লগতেই থাকো দেখোন কি যে হ'ব এতিয়া মানে মানে তোমাৰ অকনো দুখ লগা নাই মোৰ কাৰণে হ'ব দিয়া যোৱা তুমি আলহীকে শুশ্ৰূষা কৰি থাকাগৈ মাজনীও কিয় তেনেকে কৈছো আই মোৰ কিয় দুখ নালাগিব বাৰু কচোন তোক মই কিবা বেয়া পাওঁ নেকি তই মোৰ সকলো হয় গম পাইছনে তোক বিয়া দি এতিয়া মই কেনেকে থাকিম সেইটো ভাবিয়ে মই বুকুখন বিষাই যায় আৰু তই কৈছ মই দুখ পোৱা নাই কিন্তু মই দুখ কৰিলে কি হ'ব আই এইটোতো বিধাতাৰ নিয়ম বিয়াটো এদিন সকলো ছোৱালীবোৰে হৈ যাব লাগে জাননে দুখ কৰি থাকিলেতো নহ'ব তোৰ জীৱনটোৰ কথা আছে তই এনেকে নকবি মই আৰু কষ্ট পাওঁ আই নিজকে বুজাবলৈ চেষ্টা কৰি আছো আৰু তই এনেকে কৈছ হা তই দুখ কৰি নাথাকিবি তইও নিজকে বুজা তইতো আঁতৰলৈ নাযাও নহয় মই গৈ থাকিম দে তইও আহি থাকিবি লগ পায়ে থাকিম দে মাজনী দেউতা সময়মতে ঔষধ পাতিবোৰ খাই থাকিবা দেই তুমি কিন্তু বহুত অৱহেলা কৰা এনেকুৱা নকৰিবা কিন্তু মই যোৱাৰ পিছত নিজে নিজে জানি বুজি খাবা কিন্তু এতিয়াতো ময়ো নাথাকিম কৈ থাকিবলৈ তুমি নিজকে অলপ কেয়াৰ ল'বা আৰু মাকো কেয়াৰ ল'বা দেউতা মায়ে চাগে বহুত চিন্তা কৰিব মই জানো কিন্তু মোক নেদেখায় মাজনীও মোৰ আকৰিজনী তই আমাৰ কথা চিন্তা কৰিবলৈ বাদ দে তই নিজৰ কথা চিন্তা কৰ এতিয়া এখন নতুন ঘৰলৈ যাবি নতুন এটা পৰিৱেশ পাবি তাত যাতে তই মিলি চলিব পাৰ সেইটো চিন্তা কৰিবি কোনেও যাতে তোক বেয়া নাপায় চবকে মৰম দিবি আৰু নিজৰো যত্ন ল'বি অলপমান আমাৰ কথা চিন্তা কৰিব নালাগে দে আমি ভালে থাকিম তই ভাল মানে আমি ভাল মাৰক বাৰু মই বুজাম দে তই চিন্তা কৰিব নালাগে তই এতিয়া নিজৰ সংসাৰখনৰ কথা ভাবিবি যাতে আমি দুখ নিদিয়ে আমাৰ সন্মানবোৰ শেষ নকৰিবি যাতে সকলোৱে ভাল পায় সকলোৰ লগতে মিলি চলিবি দেউতা মোৰ কোনো যাবলৈ মন নাই দেউতা তোমালোকক এৰি থৈ মই জানো মাজনী মই জানো কিন্তু তুমি চিন্তা নকৰিবা মাজনী সেয়াতো বহুত ভাল পাবা তেওঁলোক বহুত ভাল মানুহ তুমি চিন্তা নকৰিবা বহুত ভাল তুমি ভালকে চলিলে তেওঁলোকক মৰম দিবা তেওঁলোকেও তোমাক মৰম দিব তুমি চিন্তা নকৰিবা সকলো ভাল হ'ব আৰু এতিয়া এইটো মুহূৰ্তত আনন্দ মুহূৰ্ত তুমি কান্দি কুটি নাথাকিবা আৰু মাক কান্দি নেদেখাবা একদম দুখ নকৰিবা দেই মাজনী আমি সদায় লগত আছো তোমাৰ কিবা অসুবিধা হ'লে আমাক জনাবা কিন্তু দেউতা তুমি যে এতিয়া সিহঁতৰ কাৰণে ইমানবোৰ টকা ধাৰলৈ আনি এনেকৈ ইমান ডাঙৰকৈ বিয়া পাতিছা ইমান বস্তুবোৰ দিছা এইবোৰ ধাৰ তুমি কেনেকৈ মাৰিবা দেউতা মই গুচি যাম পিছত ধাৰবোৰ কেনেকৈ মাৰিবা মোৰ সেইটোৱে চিন্তা লাগি আছে দেউতা ইমান খৰচ কৰিছা তুমি টকাবোৰ ক'ৰ পৰা আহিব দেউতা তুমি কেনেকৈ দিবা পিছত হেই আকৰিজনী তই এইবোৰ চিন্তা কৰিব নালাগে দে মই মাৰিম দে কিবা কৰি ইছৰাম তই সেইটোকে চিন্তা কৰি আছ হ'ব দে মই মাৰিম নহয় তই টকা চিন্তা কৰিব নালাগে মোৰ ছোৱালীকাকো মই একো নিদিয়াকৈ পঠাব নোৱাৰো নহয় সিহঁতে কৈছে বুলিয়ে নহয় মই এনেও দিলো হয় মাজনী মই ধাৰবোৰ কেনেকৈ মাৰো সেইটো তই চিন্তা কৰি নাথাকিবি তুমি এক্টিং কৰিছা মোৰ আগত মই জানিছো নহয় তুমি কিমান চিন্তা কৰি আছা মই জানো নহয় ইমান টকা ধাৰ মাৰাটো ধেমালি কথা নেকি আৰু সিহঁতে বিচাৰিলে বুলিয়ে তুমি সব দি দিলা ইমান বস্তু বিচাৰে নেকি মাজনীও হ'ব দে তই ইমানকে চিন্তা কৰিব নালাগে সিহঁতে বিচাৰিছে বিচাৰক আৰু কিন্তু সেইখিনিতো তোৰ আৰামৰ কাৰণেই বিচাৰিছে ন তই যাতে আৰামত থাকিব পাৰ হ'ব দে তই চিন্তা নকৰিবি মই ধাৰ মাৰিম দে যেন তেনে তই আৰামত থাক সেইটোৱে বিচাৰো ময়ো মাজনী কিন্তু দেউতা তুমি এতিয়া ক'ৰ পৰা ধাৰ মাৰিবা ক'ৰ পৰা দিবা তেওঁলোকতো ডাঙৰ মানুহ চাকৰিও আছে তেওঁলোকে নিজেই বিচাৰিলে আনিব পাৰিলে হয় কিন্তু তোমাৰ পৰাহে বিচাৰিলে তুমি এতিয়া ক'ৰ পৰা ধাৰ মাৰিবা
হ'ব দে মাজনী মই মাৰিম দে কিবা কৰি তই এতিয়া এইবোৰ কথা বাদ দে এইবোৰ চিন্তা বাদ দে আৰু মই আলহীৰ ওচৰত যাওঁ দে তই বহি থাক মই জানো দেউতা তোমালোকে যে মোক খুলি নোকোৱা মোৰ বিয়াখনক লৈ তোমালোকৰ কিমান কষ্ট হৈছে মই বুজি পাইছো মা দেউতাই মোক কেতিয়াও খুলি কথা নকয় কিমান যে কষ্ট হৈছে কিমান টকা ধাৰলৈ আনিছা সব জানো মই সব বুজি পাওঁ মই মোৰ বিয়াখনক লৈ তোমালোকে কিমান কষ্ট কৰিছা দেখিছো মই কিন্তু তোমালোকে যে মোক নোকোৱা মই জানো মই একো কৰিব নোৱাৰিলো দেউতা মই একো কৰিব নোৱাৰিলো এতিয়া মই যোৱাগৈ পিছত তোমালোকে ক'ৰ পৰা মাৰিবা মই এইবোৰ ভাবি ভাবি শেষ হৈ গৈছো মইতো আৰামত থাকিমগৈ কিন্তু তোমালোকে কি কৰিবা তোমালোকে মোক একো নোকোৱা মই কৈছিলো তেওঁলোকে যি বিচাৰিছে সেইবোৰ দিব নালাগে মই আৰামত নাথাকিলেও হ'ব কিন্তু তোমালোকে নামানিলা মোৰ আৰামৰ কাৰণে সব দিলা ইমান বস্তু ক'ৰ পৰা দিলা দেউতা তুমি একো নোকোৱা মোক ইমান ধাৰলৈ আনি তুমি এতিয়া কেনেকৈ ধাৰ মাৰিবা ভগৱান মা দেউতাক শক্তি দিবা সুস্থ কৰিবা মই যোৱাৰ আগৰ পিছত তুমি চাবা প্ৰভু তুমি চাবা ইমান ডাঙৰকৈ কিয় বিয়া পাতিব লাগিছিলে ইমান ডাঙৰকৈ বিয়াখন পাতি ইমান টকা খৰচ কৰি পিছত ধাৰ কেনেকৈ মাৰিব হাজিৰা কৰি ইমান টকা ধাৰ মাৰিব পাৰিব জানো দেউতা তুমি কিয় এনেকুৱা কৰিলা ইমান টকা তুমি ক'ৰ পৰা মাৰিবা মই যোৱাৰ পিছত তোমালোক ইমান অকলশৰীয়া হৈ পৰিবা আৰু তোমাৰ দেহাটো সুস্থ নহয় ইমান বেমাৰে লগ খাইছে তুমি কেনেকৈ ধাৰ মাৰিবা দেউতা ইমান ডাঙৰকৈ কিয় বিয়া পাতিব লাগিছিলে বোৱাৰী এইখন ঘৰত তোমাক আদৰিবলৈ কিন্তু কোনো নাই মনত ৰাখিবা মই এইবোৰ আদৰা চাদৰা নিয়ম কৰি থাকিব নোৱাৰোঁ কিন্তু মই এইবোৰ নিয়ম কৰি ভালেই নাপাওঁ এতিয়া ডাইৰেক্ট সোমাই আহিলা যোৱা তোমাৰ ৰুমত যোৱা সি দেখাই দিব ৰুমত গৈ ফ্ৰেছ হৈ লৈ মোলৈ চাহ একাপ বনাই আনিবা বুজিছাতো নতুন কইনা বুলি বহি থাকিলে নহ'ব কিন্তু এখন ঘৰত কাম কৰিব লাগিব এনেই তোমাক লৈ অহা নাই কাম কৰিব লাগিব কিন্তু ৰুমত সোমাই থাকিলে নহ'ব আৰু বাপেৰেহে যি ঠগিলে তোমাক আৰু বিয়া পাতি ভুলে কৰিলো যেন লাগিছে বুজিছা কিয় তেনেকে কৈছে মা মোৰ দেউতাক কিয় তেনেকে কৈছে কি কৰিলেনো মোৰ দেউতাই আৰু আজি আহিছোহে আপুনি এনেকে কথা কৈছে যে মই আপোনাক চাহ বনাই দিম নহয় কিন্তু মোৰ দেউতাক কিয় ধৰিছে এনেকৈ কিয় নধৰিম তোৰ বাপেৰে সব কম দামী বস্তু দি পঠাইছে আমি যি বিচাৰিছিলো সেই তেনেকে নিদিলে কিমান কম দামী দিছে জানো আমাক ঠগি থৈ গৈছে তোৰ বাপেৰে মা আপুনি কিয় তেনেকে কৈছে মা মোৰ দেউতাই যি পাৰিছে তেনেকৈ দিছে তাতকে ক'ৰ পৰা বেছিকৈ দিব কওকচোন আমাৰতো তেনেকে চাকৰিও নাই আপুনিতো মই দুখীয়া ঘৰৰ ছোৱালী বুলি জানি শুনিয়ে বিয়া পাতিছে ইমানবোৰ বস্তু কেনেকে দিব যিখিনি পাৰিছে তাতে সন্তুষ্ট হওক মা আপুনি দেউতাক কেনেকে নক'ব হ'ব তুমি মোৰ মুখে মুখে প্ৰশ্ন উত্তৰ দিব নালাগে বাপেৰে সব দিম বুলি কোৱাৰ কাৰণেহে বিয়া পাতিছিলো এনেকে যে ঠগিব বুলি ভাবা নাছিলো নহয় আৰু এনেকে মোৰ মুখে মুখে উত্তৰ নিদিবা কৈ দিছো হ'ব এতিয়া যোৱা গৈ মোৰ কাৰণে চাহ বনাই আনা যোৱাৰ পৰা আৰু তই যে ঘনিয়াৰৰ পিছতে লাগি ধৰিলি হা ঘনিয়াৰৰ তলতীয়া হলিয়ে মানে তই যে এনেকে ৰৈ গলি ঘনিয়াৰৰ পিছতে কিহৰ কাৰণে যা আঁতৰত যা গৈ নহয় মানে মা তাই নতুনকৈ আহিছে কাৰণেহে আৰু কান্দি আছিলে যে সেইকাৰণেহে মই ৰৈ আছো আৰু তুমিও কথা কৈ আছা হ'ব দিয়া মই যাওঁ দিয়া হ'ব দে তাইকো লৈ যা একেবাৰে ৰুমলৈ গৈ তাইক চব দেখাই দে পাকঘৰত ক'ত আছে দেখাই দে মোলৈ চাহ একাপ বনাই আনিব দে যা দুইটা যা আৰু ভাতিবেলালৈ মানে সন্ধিয়া সময়ত তোমাক চাবলৈ মানুহ আহিব মোৰ লগৰ ফ্ৰেণ্ড অলপো আহিব আৰু ওচৰ পাজৰ মানুহ আহিব অলপ ভালকৈ কিবা কিবি খোৱাৰ ব্যৱস্থা কৰিবা বনাবা নিজে গম পাইছানে হ'ব এতিয়া যোৱা হ'ব মা বোৱাৰী তোমাৰ ইমান সময় লাগিছেনে চাহখিনি বনাওঁতে মোৰ লগৰ কেইজনী কিমান সময়ৰ পৰা বহি আছে কি কৰি আছানো তুমি এনেকৈ ৰৈ পাকঘৰত চাহ হোৱাই নাই নেকি নহয় মা মোৰ চব বনাই হ'ল মই নিবলৈ লৈছিলোৱে কিন্তু মাৰ পৰা এটা ফোন আহিলে কৈছে দেউতা বোলে বহুত অসুখ মই দেউতাৰ ওচৰৰ পৰা আহোঁগৈ মা মই এবাৰ ঘৰৰ পৰা আহোঁগৈ মা মোক ঘৰলৈ এবাৰ যাবলৈ দিয়ক মা মই চাহখিনি দি থৈ যাম মই ঘৰৰ পৰা আহোঁগৈ মা বহুত অসুখ বোলে
দেউতাৰ মায়ে বহুত কান্দিছে মই কি কৰিম এতিয়া মা মই ঘৰৰ পৰা আহোঁগৈ মা কি কৈছা তুমি এইবোৰ তুমি এতিয়া ঘৰত যোৱা কি কথা কৈছা তোমাৰ দেউতাৰ অসুখ হ'ল কি হ'ল কিয় তুমি এতিয়া এখন ঘৰৰ কথা চিন্তা কৰিব লাগে মোৰ আলহী আহি আছে আৰু তুমি এতিয়া ঘৰত যোৱা নোৱাৰা যাবলৈ যোৱা চাহ লৈ যোৱা আলহী বহি আছে তেতিয়াৰ পৰা চাহ দিয়া গৈ যোৱা কিন্তু মা মই চাহ দি কৈ থৈ যাম দেউতা বোলে বহুত অসুখ মা মোক চাবলৈ দিয়ক এবাৰ মোক এবাৰ চাবলৈ দিয়ক দেউতাক মা নোৱাৰা বুলি কৈছো নোৱাৰা আৰু তোমাক সিদিনাখনে কৈছো নে নাই মই মোৰ মুখে মুখে উত্তৰ নিদিবা যোৱা চাহ লৈ যোৱা মোৰ মুখে মুখে আৰু উত্তৰ নিদিবা মই নোৱাৰা বুলি কৈছো আৰু যাব নোৱাৰা যোৱা চাহ দিয়া গৈ দেউতা ক্ষমা কৰি দিবা দেউতা মই যাব নোৱাৰিম শুনকচোন কথা এটা কওঁ আপুনি আজি অফিচৰ পৰা অকণ সোনকালে আহিব পাৰিব নেকি মানে বহুত দিন হ'ল মা দেউতাৰ ঘৰত যোৱা নাই আজি এবাৰ মোক লৈ যাওকচোন তালৈ কি মোৰ আৰু কাম নাই আৰু হা তোমাক মই মাৰা ঘৰলৈ নিবলৈ কাৰণে মই কি সোনকালে আহিব লাগে হৈছে মোৰ টাইম নাই দেই মই সোনকালে আহিব নোৱাৰো আপোনালোকে কোনেও কিয় নুবুজে মই ইমান দিনৰ পৰা কৈ আছো আজি 6 মাহ হ'লহি বিয়া হোৱা আজিলৈকে মই দেউতা মা ঘৰ দেখা নেপালো দেউতা ইমান অসুখ বুলি শুনিছো কিন্তু মই যাব নেপালো মাক ক'লেও গালি দিয়ে আৰু আপোনাক ক'লেও নুবুজে আপুনি এদিন মোক লৈ গ'লে কি হয়নো অকমান সোনকালে আহিবচোন আৰুতো বেলেগ কোৱা নাই অকণ সোনকালেহে আহিব দিছো আপোনালোকে যি কয় মই তাকে শুনো কিন্তু মোক কিয় এনেকুৱা কৰে মোক এবাৰ লৈ যাওক এবাৰহে যাব বিচাৰিছো দেউতা আহিব পৰা নাই অসুখ বোলে মোক এবাৰ লৈ যাওক প্লিজ কিনো একেটা কথা কৈছে পেটা কৰি থাকাহে হ'ল মই চাহ খাওঁ মই যাওঁ মোক ডিষ্টাৰ্ব দি নাথাকিবাচোন মই নোৱাৰো বুলি কৈছো নোৱাৰো তোমাৰ দেউতাৰ অসুখ মই কি কৰিব লাগে তুমি ছোৱালী মানুহ তোমাক ডাঙৰ দীঘল কৰিছে মানিছো কিন্তু তুমি এতিয়া বিয়া হ'লা তুমি এতিয়া সেইখন ঘৰৰ কথা কিয় চিন্তা কৰি থাকিব লাগে হৈছে আৰু যি কৰে কৰি থাকক তুমি ইয়াত থাকা বিন্দাছ তুমি ইমান টেনশ্যন লৈ থাকিব নালাগে নহয় আৰু মোৰ টাইম নাই তাত যাবলৈ বুজিছেনে হ'ব দিয়া মই যাওঁ অফিচলৈ আপুনি এনেকৈ ক'ব পাৰিছে ছোৱালী হ'লো বুলি কি মোৰ অকণো দায়িত্ব নাই নেকি আপোনাক যেনেকৈ মা দেউতাই কষ্ট কৰি ডাঙৰ কৰিছে মোকো তেনেকেই কষ্ট কৰি ডাঙৰ কৰিছে মোৰতো আৰু কোনো ভাই ভনী ককাই ভাইও নাই মা দেউতা অকলে থাকে কোনে চাব তেওঁলোকক মইতো আপোনাক একো কৰিব কৈ কোৱা নাই নহয় এবাৰ মোক লৈ যাবলৈহে কৈছো আপুনি দেউতা মাক শুশ্ৰূষা কৰিব নালাগে মোক এবাৰ লৈ যাওক দেউতা মায়ে সৰুৰ পৰা আপোনালোকৰ নিচিনা চাকৰি থকাও নহয় বহুত কষ্ট কৰি ডাঙৰ কৰিছে বহুত কষ্ট কৰিছে মোৰ লগত পঢ়াইছে শুনাইছে ডাঙৰ কৰিছে নিজে ভাল কাপোৰ নিপিন্ধি মোক পিন্ধাই এতিয়া মই বিয়া হ'লো কাৰণে আৰু মোৰ বিয়াটো যিমানবোৰ কষ্ট কৰিছে যিমান ধাৰ কৰি আনিও ডাঙৰকৈ বিয়া পাতিছে আপোনালোকে যি বিচাৰিছে তাকেই দিছে তথাপিও আপুনি কিয় এনেকৈ কয় মোৰ দেউতাৰ ওচৰত মোক এবাৰ লৈ যাওক আপোনালোকৰ মা দেউতাৰ যদি হয় আপোনাক কেনেকুৱা লাগিব কওকচোন মইতো আপোনালোকৰ মা দেউতাকো শুশ্ৰূষা কৰিছো মইতো তাত থাকিম বুলি কোৱা নাই নহয় এবাৰ লৈ যাওক মোৰ তাৰ পৰা মই চামহে দেউতাক চাম আৰু গুচি আহিম প্লিজ বুজি পাওক অলপ কান্দি কুটি নাথাকিবা মোৰ ওচৰত আৰু মাক সোধা মায়ে যদি যাব দিয়ে যাম মাৰ লগতে কথা বুজিছা মই এতিয়া অফিচত যাওঁ মায়েনো ক'ত যাব দিব চাগে মাক সুধিতো লাভে নাই হ'ব দিয়ক আৰু মই নাযাওঁৱেই ইছ ৰাম মানুহজনীৰ কাৰণে বেয়াই লাগিছে মানুহজনো এনেকৈ ঢুকাব বুলি ভবাই নাছিলো কি হ'ব ছোৱালীজনীও বিয়া দিয়াৰ পিছত নাহাই হ'ল ইছ ৰাম তুমি কাম এটা কৰাচোন ছোৱালীজনীৰ নাম্বাৰটো আছে নহয় তোমাৰ তাত এটা ফোন কৰি দিয়াচোন কথাটো জনাই দিয়া তাই আহেই কিজানি দেউতাকৰ এনেকুৱা হ'ল গমেই পোৱা নাই চাগে তাই হয় দিয়ক ইছ ৰাম বেয়াই লাগিছে ইমান কষ্ট কৰি খাই আছিলে দুয়োটাই ছোৱালীজনীও নাহাই হ'ল কিয় বা নহা হ'ল ইমান ধনী মানুহৰ ঘৰত পৰিছে তথাপিও আহিব নোৱাৰে মাক দেউতাকক এবাৰ চাবলৈ কাৰণে মাক দেউতাকে কেনেকৈ জীয়াই আছে এবাৰো নাচালেহি দেউতাক যেনে তাইৰ বিয়াৰ কাৰণে কিমান কষ্ট কৰিলে কিমান ধাৰত আনি পইচা খৰচ কৰি আকৌ হাজিৰা কৰি কৰি সেই ধাৰ মাৰিছে এতিয়া ছোৱালীজনী এবাৰ নাহিলে চাবলৈ মই ফোন এটাকে কৰোঁ ৰ'বা উঠক কি হ'ল উঠক মই এতিয়া কাৰ লগত থাকিম আপোনাৰ কি হ'ল উঠক বাইদেউ দুখ নকৰিব বাইদেউ কপালত যি আছিলে সেয়াটো হ'বই মই আপোনাৰ ছোৱালীলৈ ফোন এটা কৰোঁ ৰ'ব আপুনি নাকান্দিব হেল্ল' মাজনী মই খুৰীয়ে কৈছোঁ চিনি পাইছেনে খুৰী চিনি পাইছোঁ কওকচোন মাহঁতৰ ভালনে আপোনালোকৰ ভালনে খুৰী নহয় মাজনী ভাল নহয় ইয়াত তোমাৰ দেউতাৰ আৰু নাই
নাহা হলা মা দেউতা কেনেকে আছে তুমি এবাৰো চাব নাহা হলা দেউতা আৰু নাই তুমি আহা সোনকালে মাজনী তোমাৰ কাৰণে সব ৰৈ আছে আহা সোনকালে কি খুৰী কি কৈছা খুৰী দেউতা নাই মানে কি কথা কৈছা নাকান্দিবা মাজনী নাকান্দিবা তুমি পাৰিলে সোনকালে আহা খুৰী মই গৈ আছো খুৰী মনে ৰ'ব দিব মই গৈ আছো মা কেনে আছে খুৰী মাক চাব মই গৈ আছো হ'ব দিয়া মাক আমি চাম তুমি সোনকালে আহা মা আজি অফিচত এনেকুৱাই হ'ল তুমি জানানে মা মা কি হলো তই এনেকে চিঞৰিছ যে কি হ'ল মা মোৰ দেউতা আৰু নাই ইমান দিন মোক যাবলৈ নিদিলে আজি মোক যাবলৈ দিয়ক মোৰ দেউতাৰ ওচৰত মোক লৈ যাওক কি মৰিলে যদি এতিয়া গৈ তই কি কৰিবি হ'ব দে নালাগে যাবলৈ এতিয়া তোৰ গৈ নাপাওঁ গৈ মৰিলেই হ'ব দে নালাগে যাবলৈ যা কামত লাগ গৈ যা আমি দুটাই অলপ আলোচনা কৰি আছিলোঁ কথা যা নালাগে যাবলৈ যা মা মোৰ দেউতা ঢুকাইছে আপুনি এনেকে কৈছে মোৰ দেউতাক আৰু মই নেদেখো কেতিয়াও মোক আজি যাবলৈ দিয়ক মা হেৰি শুনকচোন মোক আপুনি লৈ যাওক মোক থৈ আহক প্লিজ দেউতাৰ ওচৰত মই দেউতাক এবাৰ চাবলৈ নাপালোঁ মোকো কৈ থাকোঁতে ইমান মাতিলে আপোনালোকে মোক যাব নিদিলে আজি 2 বছৰ ধৰি মই ঘৰত যাব নাপালোঁ মোক আজি যাবলৈ দিয়ক মা প্লিজ হেই তোমাক মায়ে কৈ থকা নাই জানো নালাগে যাব বুলি যোৱা ভিতৰলৈ যোৱা আমি অলপ কথা আলোচনা কৰি আছো নালাগে যাব যোৱা মায়ে যাব নালাগে বুলি ক'লে আৰু মই তোমাক লৈ যাব পাৰোঁ নেকি নালাগে যোৱা যাবলৈ দেউতা আৰু ঢুকালেই আৰু এতিয়া গৈতো কি কৰিবা যোৱা ভিতৰলৈ যোৱা হেৰি উঠকচোন মোক এৰি থৈ কিয় গুচি গ'ল ছোৱালীজনী আহি নাপালেহি আপুনি ছোৱালীজনীক চাওঁ কৰি অতদিন চাবলৈ নাপালে মই জানো তাই কিবা এটা বিপদত পৰি আহিব পৰা নাই তাই কেতিয়াও আমাক এনেকে এৰি থৈ নাযায় কেতিয়াও নাহাকে নাথাকে আপুনি তাই ক্ষমা কৰি দিব বাইদেউ আপুনি ধৈৰ্য ধৰক বাইদেউ ধৈৰ্য ধৰক সেইটো অৱস্থাত ধৈৰ্য নধৰিলে কি হ'ব আৰু ৰাতি হ'ব এতিয়া ছোৱালীজনী আহি নাপালে ফোন কৰিছিলোঁ আকৌ ৰিচিভ নকৰিলে আপুনি ককাইদেউৰ সৎকাৰটোৰ ব্যৱস্থা কৰোঁ নেকি বাইদেউ এনেকৈ থাকিলে বেয়া কথা হ'ব নহয় বাইদেউ তাই আহি নাপাব চাগে দিয়ক আপুনি ধৈৰ্য ধৰক বাইদেউ আমি ককাইদেউৰ সৎকাৰৰ ব্যৱস্থা কৰোঁ